মানে ইহঁতে হেল্প কৰিব ইহঁতে মানে আমাৰ বডি একো টেনশ্যন ল'ব নালাগে কিন্তু ইহঁতে কৰিলে কি আমাৰ পাৰ্চিলিটি কৰি ইহঁতক চবকেইটা দি দিলে আমাক ইউপিএছচিত কৈ কৰা মানে আমাৰ ডিষ্ট্ৰিক্ট গোৱালপাৰা ইউনিভাৰ্চিটি আমাৰ ইউনিভাৰ্চিটি আমাৰ অধীনত 15 নাম্বাৰ এটা ডিপাৰ্টমেণ্ট আছে যাতে কি ইণ্টিগ্ৰেটেড কোৰ্চ কৰোৱা হয় জেডাব্লিউ নিট আৰু বৰ্ডাৰ বুলি কৰোৱা হয় কিন্তু বৰ্ডাৰ ক্লাছ নহয় ডাইৰেক্ট আমাৰ নুমান ছাৰ আমাৰ চেণ্টাৰ হেড যিটো আছে তাৰ ইণ্টিগ্ৰেটেড আমাক যেতিয়া এডমিশ্যন তাত আমাক কোৱা হৈছিল যে তোমালোকে এডমিশ্যন লোৱা তোমালোকৰ বৰ্ডৰ কাৰণে টেনশ্যন কৰিব নালাগে তোমালোকে নিট বা জেডাব্লিউৰ কাৰণে যিটো প্ৰিপেৰেশ্যন কৰি পাইছে সেইটো লৈ তোমালোকে টেনশ্যন কৰি থাকে সেইটো লৈ কৰা তোমালোকে সেইবাবে আমি ভাবি আহিছোঁ ইয়ালৈকে আহিছোঁ আমাক 400 কিলোমিটাৰ লৈ আহিছে তেতিয়া আমি ভাবিছোঁ 400 কিলোমিটাৰ কিয় লৈ আহিব যেতিয়া CBSE চেণ্টাৰ তাত আছে সেইকাৰণে আমি মানে আস্থা পাইছোঁ যে কথাটো বিশ্বাস কৰিব পাৰিছোঁ যে হয় কিবা হেল্প আমি পাম সেইকাৰণে আমি বস্তু হেল্প মানে কি ধৰণৰ হেল্প মানে আমাক কোৱা হৈছিল যে MCQ বা 30 মাৰ্কৰ MCQ থাকে যিখিনি MCQ থাকে MCQ কিনি দিব মানে ইমান কৰি নিদিয়ে মানে MCQ কিনি দিব 5 মাৰ্ক MCQ কিনি মানে তোমালোকক সহায় কৰি দিব উত্তৰখিনি আমাক ইয়াত চেণ্টাৰৰ মানে নুমান ছাৰে কৈছিল যে দিব নুমান ছাৰ মানে আমাৰ চেণ্টাৰ পিছত আমি আহিলোঁ আমাৰ ইয়াত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব যেতিয়া ফিজিকেল এডুকেশ্যন এক্সাম যেতিয়া ষ্টাৰ্ট হ'ব সেইদিনা আমি গোটেইখিনি আহিছোঁ ছাত্ৰ ছাত্ৰী গোটেইখিনি অহাৰ পিছত আমাৰ যিটো ফিজিকেল এডুকেশ্যন টিচাৰটো আছে তেওঁ আহি কিনে এক্সামৰ 5 মিনিট আগত মানে যেতিয়া আহিছোঁ তেতিয়া অহাৰ পিছত কয় যে বোলে তোমালোকে যদি সেটখিনি একে আহে আমাৰ মানে সেট 4টা বা 3টা থাকে সেটখিনি যদি একে আহে আমি তোমালোকক MCQখিনি দি দিম তোমালোকে জাগাখিনি খালী ৰাখিবা যিখিনি MCQ লিখিবা সেইকাৰণে আমি মানে আস্থা পাই সেইখিনি আৰু লিখা নাই আমি বন্ধ কৰি থৈ দিছোঁ লিখা বাদ দি সেইখিনি খালী থৈ দিছোঁ খালী কুৱেশ্যনখিনি লিখি এনচাৰখিনি লিখা নাই থৈ দিছোঁ পিছত আৰু আমি 2 মিনিট এক্সাম শেষ হ'ব 2 মিনিট তেতিয়ালৈকে আমি হোপ লৈ আছোঁ যে আমাক MCQ দিব সেইটোৱে লিখিম মানে নিজৰ ওপৰত থাকিলে তথাপি আমি ইমানখিনি পৰা নাছিলোঁ আমাৰ মই কৰিছিলোঁ যদিও কৰিছিলোঁ আমাক আশা দিছিল সেইটোৰ ওপৰত আমি বেছি ডিপেণ্ডেণ্ট এনচাৰ পালে সেইটোত আৰু বেছি ডিপেণ্ডেণ্ট থাকে অভিয়াছলি সেইকাৰণে আমি ডিপেণ্ডেণ্ট আছিলোঁ 2 মিনিট আগত আমি হোপ আছিলোঁ কিন্তু দিয়া নাই সেইটোলৈ আমি কৰা নাই আমি মেমক ক'লোঁ যে এনেকুৱা অৱস্থা হৈছে আমি শুনিলোঁ যে CPSৰ পিছত তলৰ যিটো ইয়াৰ যিটো আমি গুৱাহাটীৰ পৰা আহিছোঁ ইয়াত 2 বছৰ যিখিনি ষ্টুডেণ্টে পঢ়ি আছিল সিহঁতক MCQ দিয়া হৈছে আমাক ইয়াৰ ষ্টুডেণ্টবিলাকে ক'লে যিখিনি আমি চ'ৰ্চত পাইছোঁ তাৰমানে এই আমাৰ লগত তেনেকুৱা হৈছে পিছত ক'লে যে এতিয়া আৰু নহয় তোমালোকে নেক্সট এক্সামলৈকে ৱেইট কৰা এতিয়া আৰু এইটো ডিছক্ৰিমিনেশ্যনটো নহয় সেইকাৰণে আমি ৱেইট কৰি আছিলোঁ কিন্তু যেতিয়া আজিৰ এক্সামটো হ'ল আজিৰ এক্সামটোতো যেতিয়া একে পৰিস্থিতিত পৰিণত হৈছোঁ একে ছেম আৰু ইয়াৰ চেণ্টাৰবিলাকত ইয়াত যিটো 2 বছৰ পৰিছে ছাত্ৰ ছাত্ৰী এইবিলাকক যেতিয়া MCQ কৈ দিয়া হৈছে আমাক কৈ দিয়া নাই তেতিয়া আমি আৰু ইয়াত প্ৰটেষ্ট কৰি আছোঁ আমাৰ এতিয়া এটাই বস্তু লাগে এনেকুৱা ডিছক্ৰিমিনেশ্যনৰ যিটো জাষ্টিছটো আছে আমাক এতিয়া জাষ্টিছটো লাগে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম